Finally, dream successful. তুমি সিঙ্গাপুর গৈ আছা দেখোন Yes, bro, yes. Go to Singapore. Okay. মই হৈছে ইয়াৰ হিচাপত মই দেখাই দিছোঁ আপোনালোকক 7:41 আৰু আমাৰ ইণ্ডিয়াত হৈ আছে 5:11 মানে ঘৰৰ মানুহ এতিয়ালৈকে উঠাই নাই গোটেই দিনটো ছিংগাপুৰ ফুৰিম আৰু ছিংগাপুৰৰ পৰা আমাৰ ৰিটাৰ্ণ ফ্লাইট আজিয়ে আছে ইভিনিং 10:30 মানত আছে ফ্লাইট চাওঁ ছিংগাপুৰখনত আজি কি দেখা পাওঁ সময়টো কম হৈছে তথাপিও উপায় নাই প্লেনিং তেনেকৈ কৰা হৈছে आज बोलो कुछ हम क्या बोलेंगे हमारे कुछ नहीं है हम लोकल बंदा है सिंगापुर का इधर ही रहते हैं कोई इधर आओ तो मुझे कांटेक्ट करो मैं पूरा कम पैसे में घुमा दूंगा ठीक है अभी हम लोग এতিয়া আমাৰ হোটেল এয়াৰ সময় হ'ল আমি আছো বৰ্তমান কলকাতা এতিয়া সময় হ'ল সন্ধিয়া 7:37 আমি আছিলো কলকাতাৰ এইখন হোটেলতে হোটেল কানিন এয়াৰপৰ্টৰ পৰা বহুত বেছি দূৰ নহয় আৰু আমি আহি পালোহি এয়াৰপৰ্ট এই ভিডিঅ'টো আপোনালোকে হয়তো এতিয়া চাইছে বা অলপ পলমকৈ চাইছে কিন্তু ভিডিঅ'টোৰ সময় আছিলে 1 নৱেম্বৰ অৰ্থাৎ সেই সময়খিনি আছিল দেৱালীৰ পৰিৱেশ সেইকাৰণে সব ফালৰ পৰা ৰং বিৰং পোহৰ লাইটেৰে ভৰপুৰ হৈ আছে এয়া হ'ল কলকাতাৰ এয়াৰপৰ্ট ইন্টাৰনেশ্যনেল এয়াৰপৰ্ট আমাৰ Okay, we are going to Step by step আমাৰ সকলোবোৰ কাম সকলমে হৈ গ'ল আপুনি যেতিয়া ফাৰ্স্ট টাইম ইন্টাৰনেশ্যনেল ট্ৰেভেল কৰিব আপোনাৰ কিবা এটা নহয় কিবা এটা চিন্তা থাকিবই মূৰত মোৰো হেয়াই হৈছিল যেতিয়ালৈকে আমাৰ চেকিন হোৱা নাছিল যেতিয়ালৈকে আমাৰ ইমিগ্ৰেচন হোৱা নাছিল তেতিয়ালৈকে মোৰো চিন্তা হৈ আছিল যে সকলমে কামবোৰ হ'বনে নহয় বা একো ধৰণৰ কোনো যাতে প্ৰবলেম নহয় হেয়াই চিন্তা আহি আছিল মনলৈ বাৰু যিকি নহওক এয়া হ'ল এইখন ফ্লাইটখন যে দেখিছে ছিংগাপুৰ এয়াৰলাইন্স এইখন ফ্লাইটৰ দ্বাৰাই আমি কলকাতাৰ পৰা ছিংগাপুৰৰ অভিমুখে যাম আপোনালোকৰ সুবিধা হোৱাকৈ মই এইখিনিতে দুটামান কথা কৈ থওঁ যেতিয়া আপুনি ফাৰ্স্ট টাইম ট্ৰেভেল কৰিব ইন্টাৰনেশ্যনেল আপুনি আপোনাৰ যিবিলাক ডকুমেন্ট লৈ যাবলগীয়া আছে সেই ডকুমেন্টখিনি আপুনি ঘৰৰ পৰা ওলোৱাৰ আগমুহূৰ্তত আপুনি ভালদৰে চাই ল'ব যাতে একো এটা ডকুমেন্ট থাকি নাযায় বা এয়াৰপৰ্টত হওক বা আপোনাৰ যিকোনো ঠাইত আপোনাৰ যাতে ডকুমেন্টক লৈ প্ৰবলেম নহয় আৰু দুই নম্বৰ কথাটো হ'ল কি এয়াৰপৰ্টত আমাক কেইটামান বস্তু চেক কৰিছিলে যেহেতু আমি গৈ আছো ছিংগাপুৰ এয়াৰপৰ্টত ইমিগ্ৰেচনত আমাক চেক কৰিছিলে আমাৰ ভিসা চেক কৰিছিলে দুই নম্বৰতে চেক কৰিছিলে আমাৰ হোটেল বুকিং আছে নে নাই আৰু তিন নম্বৰতে চেক কৰিছিলে আমাৰ ৰিটাৰ্ণ ফ্লাইট কেতিয়া আছে সেই বস্তুখিনি আমাৰ চেক কৰিছিলে গৈ আছো এতিয়া ফ্লাইটত উঠিবলৈ বহুত এক্সাইটমেণ্ট এতিয়া কোনটো সিট পাওঁ নাজানো 70 চিকেন বিৰিয়ানী আহিলে এইফালে কৰ্ণ আছে এইফালে কেক এইফালে আইচক্ৰীম হ'ব চাগে এইফালে অলপ ফ্ৰাইড ৰাইচ লৈছোঁ
আহি পালোহি ছিংগাপুৰ আৰু এতিয়া সময় হৈছে আপোনালোকক মই দেখাই দিম সময় আছে আমাৰ ইণ্ডিয়াত 3:55 হৈছে আৰু ইয়াত ছিংগাপুৰত হৈছে আপোনাৰ 6:25 অৰ্থাৎ আমাৰ তাত হ'লে পোহৰে হ'ল এইটো সময়ত কিন্তু ইয়াত আন্ধাৰ হৈ আছে এতিয়াও ভাল লাগিলে বহুত আমাৰ ফ্লাইট টাইম আছিলে আমাৰ ডিউৰেশ্যন টাইম আছিল প্ৰায় 3.5 ঘণ্টা আৰু আমি আহি পালোহি এতিয়া চাংগি এয়াৰপোৰ্ট এয়া হৈছে এয়াৰপোৰ্টৰ ভিতৰৰ পৰিৱেশ আপুনি এয়াৰপোৰ্টত থাকিলে আপুনি কনফিউজ হৈ যাব যে এয়াৰপোৰ্টৰ ভিতৰত আছে নে বাহিৰত আছে ইমান এটা ধুনীয়া পৰিৱেশ আৰু ইয়াত কিছুমান প্লান্ট আছে ডেকোৰেশ্যন কৰি থৈছে এইবিলাক দেখিলে আপুনি নাভাবিব যে আৰ্টিফিচিয়েল কিবা প্লাষ্টিকৰ লগাই থৈছে নহয় এইবিলাক সব অৰিজিনেল প্লান্ট হয় আমাৰ আটাইতকৈ চিন্তা হৈ থকা কামটোৱে হৈছিল ইমিগ্ৰেশ্যন ক্লিয়াৰ কৰাটো এইমাত্ৰ আমি ইমিগ্ৰেশ্যন ক্লিয়াৰ কৰিছোঁ ইমিগ্ৰেশ্যন বুলি আমি যিটো ধাৰণা লৈ আহিছিলোঁ যি ধৰণে চিন্তা কৰি আছিলোঁ বহুত কিবা এটা হ'ব বহুত কিবাকিবি ফুটপোষ্ট কৰিব তেনেকুৱা একোৱে নাছিল জাষ্ট আমি পাছপৰ্ট স্কেন কৰিছোঁ আৰু আমাৰ এণ্ট্ৰি পাইছোঁ ভাল লাগিলে ইমিগ্ৰেশ্যন এক প্ৰচেছ একেবাৰে চিম্পল আছিলে পাছপৰ্ট স্কেন কৰক আৰু আপোনাৰ গেট পাছ লওক এয়া আমাৰ আছোঁ বৰ্তমান চাংগি এয়াৰপোৰ্টত আৰু মোৰ পাছফালে যে দেখিছে এই বেগেজ ষ্ট'ৰেজ আমাৰ যিমানবোৰ লাগেজ আছিলে আমি ইয়াতে ৰাখিলোঁ দিনটোৰ কাৰণে কিয়নো আমি ছিংগাপুৰ দিনটো ফুৰাৰ প্ৰগ্ৰেম কৰা হৈছে দিনটো ফুৰিম আৰু সন্ধিয়ালৈ পুনৰ আমাৰ ৰিটাৰ্ণ ফ্লাইট আছে মালয়েছিয়ালৈ বুলি ছিংগাপুৰত এতিয়া চাওঁ কি দেখা পাওঁ আপোনালোককো দেখাবলৈ চেষ্টা কৰিম এতিয়া বলক ছিংগাপুৰ এয়া আমি বুক কৰি থোৱা টেক্সিখন পালেহি এতিয়া এয়াৰপোৰ্টৰ পৰা আমি ফুৰিবলৈ বুলি ওলাইছোঁ ছিংগাপুৰত আৰু ছিংগাপুৰৰ ফাৰ্ষ্ট লোকেশ্যন হ'ব আমাৰ চাইনা টাউন এতিয়া গৈ আছোঁ চাইনা টাউন এয়াৰপোৰ্টত আমি ফ্ৰেছ হৈ মেলি ওলাই আহিলোঁ আমাৰ টেক্সি বুক হৈ আছিলে যিহেতু আৰু এইফালে আমাৰ লগত আছে অভি हेलो गाइस तुम्हारे बारे में बोलो कुछ हम क्या बोलेंगे हमारे कुछ नहीं है हम लोकल बंदा है सिंगापुर का इधर ही रहते हैं कोई इधर आओ तो मुझे कांटेक्ट करो मैं पूरा कम पैसे में घुमा दूंगा ठीक है अभी हम लोग जा रहे हैं सिंगापुर चांगी एयरपोर्ट से चाइना टाउन उसके बाद जाएंगे हम लोग फेरी राइड पे जो 40 मिनट का राइड होता है वो सब मैं बुक कर दूंगा कोई टेंशन लेने का बात नहीं है उसके बाद इसको जॉल दिखाने के लिए लेके आऊंगा और उसके बाद हम लोग मलेशिया चला जाएंगे এয়া আছিল বন্ধু অভিয়ে কৰা অলপ ধেমালি হি কোনো ছিংগাপুৰত নাথাকে আমাৰ লগতে গৈছে সেইবিলাক বাদ দিয়ক এতিয়া আপোনালোকে চাওক ছিংগাপুৰৰ এই সৌন্দৰ্যতা মই মানে কি কম মানে ভাষা হেৰাই গৈছে
পালোহি এতিয়া চাইনা টাউন আৰু ছিংগাপুৰৰ এই ঠাইখিনি চাইনা টাউন বুলি জনা যায় বহু বছৰ আগতেই চীনৰ পৰা বহুত লোক আহি এই স্থানত বসবাস কৰিব ল'লে আৰু এই ঠাইতে বসতি স্থল হিচাপে স্থাপন কৰিলে এই ঠাইখিনিত ষ্ট্ৰীট ফুড আমি যি ঠাইত আছো এই ঠাইত এটা টেম্পল আছে যাৰ নাম হ'ল মাৰিয়ানমান টেম্পল ছিংগাপুৰৰ এই ঠাইত অৱস্থিত মাৰিয়ানমান টেম্পল ছিংগাপুৰৰ অন্য এক পুৰণি মন্দিৰ এতিয়া সময় হ'ল আমি লাঞ্চ কৰাৰ আৰু যিখন হোটেলত আমি ৰেষ্টুৰেণ্টত সোমালোঁ সেইখন ৰেষ্টুৰেণ্টৰ কিছুমান আইটেম আপোনালোকক দেখাই দিছোঁ দুই এটা বাদে একেবাৰে চিনি নোপোৱা আইটেম কিছুমান আছে বিফ আছে আৰু প্ৰন আছে আৰু কিবা কিবি বহুত আইটেম আছে যিবিলাক চিনি নাপাওঁ আমি অৰ্ডাৰ কৰাৰ ভিতৰত আমি দিছিলোঁ নুডলছ কিবা খাই ভাল লাগিলে কিন্তু বহুত বেছি খাব নোৱাৰিলোঁ যিহেতু আমাৰ খোৱা অভ্যাস নাই बताना सिंगापुर में चाइना टाउन क्यों हुआ है नाम क्यों हुआ है चाइना टाउन पहले ये लोग चाइनीज लोग आए रहता था इसलिए चाइना टाउन बन गया इसका नाम अच्छा गुड पहले ये सब चाइना में ही था सब कुछ ओके और कुछ नहीं घुमाने के इधर फोटो मार के देखा এতিয়া আমাৰ হৈছে ছিংগাপুৰৰ নেক্সট লোকেশ্যন মাৰিনা বে আমি এতিয়া গৈ আছোঁ মাৰিনা বে আমি য'ত আছিলোঁ চাইনা টাউনত আমি ফুৰিলোঁ চালোঁ ধুনীয়াকৈ আৰু তাতেই লাঞ্চ কৰিলোঁ আৰু লাঞ্চ কৰি আমি এতিয়া গৈ আছোঁ মাৰিনা বে চাইনা টাউনৰ পৰা বৰ বিশেষ দূৰ নহয় ওচৰতে আমি খোজেৰে গৈ আছোঁ আৰু ইয়াত যে আপোনালোকে দেখিছে পৰিৱেশবিলাক অহ মাই গড মানে এটা বুজাব নোৱাৰা মানে অনুভৱ আচলতে আৰু এই যে ৰাস্তাবিলাক পাৰ হৈছোঁ আপুনি যধে মধে ৰাস্তা পাৰ হ'ব নোৱাৰে যে আপুনি ট্ৰেফিক ৰুল মানিব লাগিব আপোনাক যেতিয়া ছিগনেল দিব আপুনি তেতিয়াহে ৰাস্তা পাৰ হ'ব পাৰিব আপুনি ৰাস্তাটোৰ যিকোনো ঠাইত মন গৈছে আপুনি পাৰ হ'ব নোৱাৰে বহুত বিচাৰিবলগীয়া হ'ল আচলতে মেপত মানে ভালদৰে দেখুওৱা নাছিলে ইফালে লৈ যায় সিফালে ঘূৰোঁ সিফালে লৈ যায় সিফালে ঘূৰোঁ ইয়াৰ পৰিৱেশ চব আহি পালোহি এতিয়া মাৰিনা বে ছিংগাপুৰৰ অন্যতম জনপ্ৰিয় লোকেশ্যন আইকনিক বুলি ক'লেও ভুল কোৱা নহ'ব মাৰিনা বে আমি একেবাৰে কাষ চাপিম আপোনালোকক দেখাই থাকিম ইয়াৰ আগতে ইয়াৰ যি পৰিৱেশ আপোনালোকে চাওকচোন ইমান ধুনীয়া এটা পৰিৱেশ
আমি এতিয়া মাৰিনা বে কাষতে যি জলপৃষ্ঠ আছে আমি বোট ৰাইড কৰিম এতিয়া আৰু প্ৰায় 40 মিনিট মান আমাক ৰাইড কৰাব আৰু যিসকল লোক ইয়ালৈ আহে প্ৰায় বোট ৰাইড কৰে আমিও কৰি যাওঁ আৰু ইয়াৰ সৌন্দৰ্যতা উপভোগ কৰোঁ লগতে আপোনালোককো সৌন্দৰ্যতা দেখাবলৈ চেষ্টা কৰিম আহক বলক লাগিছে ভবাতকৈ বহুত বেছি ভাল লাগিছে আহি পিনে কিন্তু মানুহবোৰ অলপ ভাগৰি পৰিছোঁ বহুত খোজকাঢ়িছোঁ কৰিছোঁ আজি এইফালে ভিউ চাওক এইফালে ভিউ চাওক এইফালে অ' আচ্ছা এই দুখন নহয় সেইখনে যাব আমাৰ বোট এইখন যাব এইখন আৰম্ভ হৈ গ'ল আমাৰ বোট ৰাইড যি সৌন্দৰ্যতা উপভোগ কৰিছোঁ নিজ চকুৰে আপোনালোকক মানে ভাষাৰে বুজাই ক'ব নোৱাৰোঁ আচলতে ইমান ধুনীয়া এটা সৌন্দৰ্য আপোনালোকেও এই সৌন্দৰ্য উপভোগ ইতিমধ্যে আমি বোট ৰাইড সমাপ্ত কৰিলোঁ উপস্থিত হ'লোহি এতিয়া মেৰিলিয়ন পাৰ্ক মোৰ বেক চাইডত যি আপোনালোকে দৃশ্য দেখিছে এয়া হৈছে মেৰিলিয়ন পাৰ্কৰ দৃশ্য ছিংগাপুৰ বুলি ক'লে এই লোকেশ্যনটোতে বা এই বেকগ্ৰাউণ্ডটোত সকলোৱে ফটো এখন তোলাৰ হাবিয়াস পুহি ৰাখে তেনেকৈ আমিও পুহি ৰাখিছিলোঁ আৰু প্ৰত্যেকে আমি ফটো উঠিছোঁ ইয়াত ধুনীয়াকৈ সময়বোৰ অতিবাহিত কৰিছোঁ আৰু বহুত বিশেষ সময় নাই আমাৰ হাতত ছিংগাপুৰৰ পৰা আমি ওলাব লাগিব মেৰিলিয়ন পাৰ্কত আমি সময় কটালোঁ আৰু ধুনীয়াকৈ সকলোৱে ফটো উঠিলোঁ এতিয়া সময় হৈছে আমাৰ ছিংগাপুৰ টু কুৱালালামপুৰ অভিমুখে আমাৰ যাত্ৰা কৰাৰ উপায় নাই ছিংগাপুৰ এৰিব লাগিব ছিংগাপুৰ বাই বাই দিব লাগিব আমি এনেধৰণেই
প্ৰগ্ৰেম কৰিছিলোঁ যে ছিংগাপুৰৰ আমাৰ দিনজোৰা কাৰ্যসূচী বুলি ক'ব লাগিব দিনটো ফুৰিবৰ কাৰণে আমি প্ৰগ্ৰেম কৰিছিলোঁ ছিংগাপুৰত আৰু যিখিনি চাবলগীয়া বা যিখিনি দিনটোৰ সময়ত যিখিনি কভাৰ কৰিব পাৰি আমি সেইখিনি চালোঁ আৰু আপোনালোককো দেখাবলৈ চেষ্টা কৰিলোঁ ছিংগাপুৰৰ কিছু দৃশ্য আৰু এতিয়া আমাৰ ফ্লাইট আছে ৰাতি 10:30 বজাত ছিংগাপুৰ টু কুৱালালামপুৰ অৰ্থাৎ মালয়েছিয়া এয়া হৈছে ছিংগাপুৰৰ চাংগি এয়াৰপৰ্টৰ দৃশ্য এয়াৰপৰ্টৰ ভিতৰতে গছ বা কি মাইব্লাছ কাৰবাৰে একদম অৰিজিনেল গছ হয় এয়াৰপৰ্টৰ ভিতৰত মানুহে গছ কাটি ধ্বংস দিয়ে আৰু গছ কিদৰে বচাব লাগে শিকিবলগীয়া আছে ইয়াৰ পৰা চাওক না গছ চাওক সম্পূৰ্ণ এটা দিন দিয়াৰ পাছত আমি ছিংগাপুৰৰ পৰা বিদায় লোৱাৰ সময় হ'ল সময় গতিশীল সময়ৰ লগত যাবই লাগিব মিলি বাৰু যি কি নহওক এতিয়া আমি মালয়েছিয়াৰ অভিমুখে যাত্ৰা কৰিবৰ বাবে বৰ্ডিং কৰি আছো এইখিনিতে এটা কথা কওঁ এটা দিনৰ কাৰণে ছিংগাপুৰ ফুৰিবলৈ যথেষ্ট কম হয় কিন্তু আমাৰ উপায় নাছিল আমাৰ প্লেনিং তেনে ধৰণৰ আছে মই কৈছো যিহেতু যি কি নহওক যদি ভালে কুশলে থাকো ভৱিষ্যতে আকৌ এবাৰ ছিংগাপুৰ আহিম ধন্যবাদ